নিশা দীপৰ বিলৰ সমীপৰ জনাঞ্চলত গজৰাজৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত প্ৰতিদিনে জনাঞ্চললৈ ওলাই আহিছে হাতী হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ পিছত একাংশ লোকে হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় উল্লেখযোগ্য যে দীপৰ বিলৰ ৰেল লাইনত প্ৰায়ে এনেদৰে মুকলিকৈ বিচৰণ কৰে হাতীয়ে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে হাতীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰে স্থানীয় লোকসকল প্ৰতিদিনে জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহি এনেদৰে মুক্ত বিচৰণ কৰে গজৰাজে নিশা দীপৰ বিলৰ এই পৰিৱেশ আমি দেখুৱাইছো দীপৰ বিলৰ সমীপৰ জনাঞ্চলত প্ৰৱেশ কৰিছে গজৰাজ খাদ্যৰ সন্ধানত প্ৰতিদিনে জনাঞ্চললৈ ওলাই আহে বন্য হস্তি হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে স্থানীয় ৰাইজ পিছত একাংশ লোকে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় উল্লেখযোগ্য যে দীপৰ বিলৰ ৰেল লাইনত প্ৰায়ে এনেদৰে মুকলিকৈ বিচৰণ কৰে বন্য হস্তিয়ে বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে যেহেতু যাক নামা নাই বৰ্তমান ওপৰত এটা ভৰি আছে তলত বিলত যাব আৰু ইয়াত গাঁৱত তাৰমানে কল খায় হয়তো বৰ্তমান এনেকৈ কৰা নাই ডেইলি নহয় মাজে সময়ে ওলায় ডেইলি বুলি কোৱা নাই কেতিয়াবা ডেইলিও ওলায়